এইটো ৰঙৰ যদি লাইট পাৰ্পল কালাৰ এইটো ৰঙৰ যদি কাৰোবাক লাগে পাব, এভেইলেবল আছে এইটো ৰংটো। ষ্টাৰ পিটনিয়া, খুব ধুনীয়া ষ্টাৰ পিটনিয়াটো দেখিবলৈ। এয়া ষ্টাৰ পিটনিয়া দেই, কাৰোবাক লাগিলে পাব। এইবিলাক 40 টকা হয়। এইটো ষ্টাৰ পিটনিয়া এনেদৰে পটত 40 টকাত পাব। এইটো খুব ধুনীয়া, চাওকচোন 40 ৰুপিজ। খুব ধুনীয়া পুলি। এন্থুৰিয়াম আপোনালোকে পাব। ৰ'জবোৰ চাওকচোন কিমান ধুনীয়া ৰং, এইটো দেখিছেনে? ইমান ধুনীয়া আনকমন ৰং এটা ওলাইছে ন। এইটো ৰঙো বহুত ধুনীয়া। এইটো আপোনালোকক দেখুৱাই দিছোঁ, ইমান মিঠা নহয় ৰংবিলাক, চাওকচোন। এইবাৰ ৰ'জখিনি গন্ধ আছে জানেনে? এনেকৈ ৰ'জবিলাক গোন্ধ নাথাকে, এইবাৰ ৰ'জখিনি মোক খুব গোন্ধাইছে। এইবাৰ ৰ'জখিনি গোন্ধ থকা ৰ'জ হয় এইখিনি। মই যোৱা বছৰ ৰ'জ আনিছোঁ, কিন্তু ৰ'জবিলাকৰ গোন্ধ পোৱা নাছিলোঁ। এইবাৰ ৰ'জবোৰ খুব ধুনীয়া গোন্ধাইছে। ইমান ধুনীয়া ৰং, চাওকচোন। এইটো কিমান ধুনীয়া ৰং, চাওক না। এইটো ৰং দেখিছে? বহুত ধুনীয়া ৰঙৰ ৰ'জ আহিছে দেই। আৰু এটা ৰ'জ দেখুৱাম, চাওকচোন। ইয়াৰ পাহিটো দেখিছেনে? কি ধুনীয়া ৰং, ইমান ধুনীয়া ৰং, চাওক। এইটো ৰঙা। গোটেইখিনি ইমান ধুনীয়া পাহি মেলি পৰি উঠিছে, চাওকচোন। শলিহক আপোনালোকে চিনি পায় নিশ্চয়। আৰু এয়া শলিহকৰ পুলি আপোনালোকে পাব। পুলি নহয়, এয়া ইমান চাইজ হৈ গৈছে। এইখিনি বিক্ৰীৰ বাবে সাজু হৈ উঠিছে। কিন্তু শলিহক মিক্স কালাৰ আছে, বেলেগ বেলেগ ৰঙৰ ওলাব শলিহকৰ পুলি। এনেদৰে পলি বেগত ৰেডি পাব আপোনালোকে। ইমপ্ৰেশ্যন, ডাবল ইমপ্ৰেশ্যন। ডালিয়াবিলাক ডাঙৰ হৈছে, এইবিলাক বিক্ৰী কৰিব পৰা হৈছে। ডাঙৰ ডাঙৰ পেকেটত দিয়া হৈছে। এইখিনি 1.5 কেজিৰ পেকেটত দিয়া হৈছে। আৰু এনেদৰে ডাঙৰ পুলিবোৰ আপুনি যদি কিনি লয়, তেতিয়াহে আপোনাৰ বেছি লাভ থাকে। কেতিয়াবা সৰু পুলিবোৰ আপোনাৰ মৰিও থাকিব পাৰে, এইখিনি পুলি নমৰে। আৰু আপুনি ইয়াৰ পৰা নি চিধা পটত দি দিব পাৰিব। আৰু পটত যদি ৰুব বিচাৰিছে ডালিয়া, এনেকৈ পাব। এইবিলাক 1.5 কেজি পেকেট, ডাঙৰ পেকেটত দিয়া হৈছে। এইবোৰ কেলেণ্ডুলা পুলিটো যেতিয়া সৰু কুমলীয়া পুলিটো ৰুৱে, বহুত মৰি যায়। আৰু এনেদৰে ডাঙৰ পুলিবোৰ ল'লে তেতিয়া বেছি লাভ থাকে। ডালিয়াবিলাক প্ৰথম যিখিনি ৰুইছিলোঁ ডাঙৰ হৈ গৈছে। আপোনালোকে এইটো এৰেলীয়া ভাল পায়নে? এই মিহি মিহি পাতৰ এৰেলীয়াটো খুব ধুনীয়া। ইয়াক বুচি কৰি ৰাখিব। বুচি নিজে আপুনি প্ৰুনিং কৰিব নালাগে, নিজে নিজে হৈ যায়। এইটো এৰেলীয়া খুব সুন্দৰ, ভাল লাগে দেখিবলৈ। এইটো এৰেলীয়া, এই মিহি মিহি পাতৰ এৰেলীয়াটো ফুল নাহে, ফুল নুফুলে, কিন্তু খুব সুন্দৰ, ধুনীয়া। ইমান ডাৰ্ক গ্ৰীণ, চাওকচোন। ইয়াক শাৰী কৰি সজাই ৰাখিব পৰা যায়। এইটো হৈছে চাইনিজ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।